শৰাইঘাট ইলেক্ট্ৰনিক্স প্ৰতিষ্ঠান মুকলি বোকাখাট নগৰৰ উন্নয়ন খণ্ডৰ সমীপত আজি বোকাখাটৰ শিক্ষিত যুৱক গৌতম শইকীয়াৰ বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰীৰ বিপণী মুকলি কৰা হয়। ডাটা মেছনকে ধৰি বিভিন্ন আগশাৰীৰ কোম্পানীৰ আইফোন, এচি, টেলিভিছন, ফ্ৰিজ আদি বিভিন্ন সামগ্ৰী উপলব্ধ হৈছে। আজি গুৱাহাটীৰ বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই আনুষ্ঠানিকভাৱে ফিটাঘাটি শৰাইঘাট ইলেক্ট্ৰনিক্স নামৰ প্ৰতিষ্ঠানটো উদ্বোধন কৰে। জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই আধৰা অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাট প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতাকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসমীয়া যুৱকক আমি যদি এনেকৈ আগুৱাই দিব পাৰোঁ তেনেহ'লে আন 10জন অসমীয়া যুৱক তেওঁক দেখি উৎসাহিত হয়, আনন্দিত হয়, আহ্লাদিত হয় আৰু সপোনিত বুলি তেওঁলোকে সাহস পায়। আৰু গৌতমে তেনেকুৱা এটা সপোন সিঁচিব বিচাৰিছে আপোনালোকৰ এই বোকাখাট অঞ্চলত। মই যেতিয়া কোনোবাই ভাল কাম কৰে মই তাৰ অংশীদাৰ হ'বলৈ চেষ্টা কৰোঁ, পাৰ্যমানে তেওঁৰ কাষত থিয় হওঁ আৰু যেতিয়া কোনোবাই বেয়া কাম কৰে মই মুখামুখিকৈ সমালোচনা কৰোঁ। আৰু গৌতমে যিহেতু এটা ভাল কাম কৰিছে, তেওঁ এটা সপোন দেখিছে, আনকো সপোন দেখুৱাব বিচাৰিছে, সেইকাৰণে মই আপোনালোকৰ ইয়ালৈ আহিলোঁ। ইমান ধুনীয়াকৈ তেওঁ সজাইছে, ইয়াত সকলো পাব। ইয়াৰ আগতে চাগে আপোনালোকে যোৰহাটলৈ যাবলগীয়া হৈছিল বা বহু ক্ষেত্ৰত গুৱাহাটীলৈ গৈ আপোনালোকৰ প্ৰয়োজনীয় সামগ্ৰী আপোনালোকে ক্ৰয় কৰিবলগীয়া হৈছিল। কিন্তু এতিয়া এই বোকাখাটলৈ আপোনালোকে আইফোনৰ পৰা আৰম্ভ কৰি বিভিন্ন মডেলৰ বিভিন্ন কোম্পানীৰ ফোন ইয়াত পাব। আপোনালোকে ফ্ৰিজ আছে, ৱাশ্বিং মেচিন আছে, লেপটপ আছে, সকলোবিলাক তেওঁ ইলেক্ট্ৰনিক সামগ্ৰী ইয়াত ৰাখিছে। এই শৰাইঘাট ইলেক্ট্ৰনিক্স আজিৰ পৰা এক নতুন উদ্যমেৰে বোকাখাটত আৰম্ভ হ'ল। মই গৌতমক শুভেচ্ছা জনাইছোঁ। খালি এটা কথা কওঁ যে কেতিয়াবা ব্যৱসায়ত উত্থান পতন হয়। এই যে কেতিয়াবা নিৰাশাই আগুৰি ধৰে, নোৱাৰিম নেকি, নহ'ব নেকি, এই মনোভাৱটো যাতে গৌতমে কোনো দিন মনৰ মাজলৈ নানে। কেতিয়াবা উত্থান পতন থাকিব, কিন্তু সেই দৃঢ়তা লাগিব, সেই আত্মবিশ্বাস লাগিব যে মই পাৰিম, মই কৰিম, মই জিকিম, মই আগুৱাই নিমেই। সেই মানসিকতাটো থাকিলেই তেওঁ উত্তৰণ ঘটাব পাৰিব। আৰু যিসকল তেওঁ ইয়াত সহকৰ্মী হিচাপে থাকিব তেওঁলোকৰ ওপৰতো এই প্ৰতিষ্ঠানটোৰ ভৱিষ্যত বহুখিনি নিৰ্ভৰ কৰিব। এগৰাকী জনগোষ্ঠীয় নেতা, এই সকলো দিশৰ পৰা তেখেতলোকে আমি দোকানখনৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ অভিভাৱকত্বৰ কিছু অংশ প্ৰদান কৰিছোঁ। আমি ভাবিছোঁ সকলোৰে অভিভাৱকত্বত এইখিনি উচ্চাৰণ সম্পন্ন হ'ব। লগতে মোৰ সতীৰ্থ সাংবাদিকসকল ইয়াত আছে, ৰোমান বড়ো আছে। যিকোনো অসুবিধা হ'লে গৌতমক কৈছোঁ ৰোমান বড়োক মাতি আনিব। যিকোনো অসুবিধা হ'লে গৌতম, যিকোনো অসুবিধা হ'লে ৰমন বড়োক মাতি আনিব। আৰু যিকোনো প্ৰয়োজন হ'লে মাতিব। দিব্যজ্যোতি হাজৰিকা আছে, যিজনে বোকাখাটৰ সাংবাদিক। বোকাখাটৰ পৰা ভৱানন্দ কলিতাৰ ৰিপৰ্ট, অসম টুডে।